কিবা ফাৰ্ষ্ট আমাৰ মেন্টালিটি এনেকা হ'ব লাগে যে আমি ইয়াৰ পৰা বিজনেছ কৰিম সেইটো মাইণ্ডত আমি কৰিব নালাগে কালচাৰেল বস্তু ফাৰ্ষ্ট হ'ল এইটো কিয়নো আমি যিকোনো প্ৰফেশ্যনতো মানুহৰ ইনকাম থাকিব লছ লাভ এইবিলাকতো থাকিব কিন্তু ফাৰ্ষ্ট অফ অল আমাৰ এইটো ইয়াত ক্লাছ খোলাৰ এটাই হ'ল কথা যে আমি গুৱাহাটীত আমাৰ এটা ক্লাছ আছে আমি এনেকা 10টা ক্লাছ খুলিব পাৰিলো হয় য'ত আমাৰ গুৱাহাটীৰ ফিজ 1000 হয় স্পেচিয়েল বেচত 3000 হয় এইটো বাদ দি আমি ইয়াত ক্লাছ খুলিছোঁ এইটো ৰিজন হ'ল এইটো যাতে ইয়াতো বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে যিবিলাক ভৱিষ্যতে হয়তো ইয়াৰ পৰা ৰিয়েলিটি শ্ব' যাব পাৰে আপোনালোকে হয়তো বহুতে শুনিছে আমাৰ ক্লাছৰ পৰা বহুতখিনি ল'ৰা ছোৱালী ৰিয়েলিটি শ্ব' গৈছে আগত বা ৰিচেণ্টলিও চিলেক্ট হৈ আছে টিভি ৰাউণ্ডৰ কাৰণে তো হয়তো এনেকুৱাও টেলেণ্টেড ল'ৰা ছোৱালী আছে যিবিলাক হয়তো স্কোপ পোৱা নাই ভাল টেলেণ্ট থকাৰ পিছতো ভাল টিচাৰ পোৱা নাই ভাল গাইডেন্স পোৱা নাই ভাল স্কোপ পোৱা নাই তো আমাৰ এটাই উদ্দেশ্য যে ইয়াৰ পৰা টেলেণ্টেড ল'ৰা ছোৱালী আমি ভৱিষ্যতে আগবঢ়াই লৈ যাম য'ত আমাৰ নাম হ'ব এটা ষ্টুডেণ্টৰ নাম হ'লে ফাৰ্ষ্ট তাৰ মা দেউতাৰ নাম হয় লগত তাৰ শিক্ষকৰ নাম হয় আৰু সেইটো হ'ল আমাৰ মেইন উদ্দেশ্য ক্লাছ খোলা ছেকেণ্ড আপোনালোকে হয়তো বহুতে বহুত জেগাত ক্লাছ কৰিছে বা কিবা কোনোবা এনেকুৱা আছে যে হোজাইৰ পৰা ডবকাৰ পৰা গৈ কিনে হোজাই শিকাই আছে নগাঁও শিকাই আছে আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আপোনাৰ এতিয়া ডবকাত এইটো ক্লাছ ষ্টাৰ্ট হ'বলৈ ধৰিছে আৰু এইটো সুযোগ আপোনালোকে এনেকা নাভাবিব বহুত মই এনেকা পাইছোঁ ৰিছপঞ্চ আগত ক্লাছটো খুলিব দিয়ক তাৰপিছত আমি চাম আগত খুলিলে তাৰপিছত বেলেগক চাই সেইটোতো বেয়া নাপাব মানে জাষ্ট এটা কথা কৈছোঁ যোনে ষ্টাৰ্ট কৰে সিয়ে এণ্ডিং কৰে আৰু ঝুণ্ডত কোনে চলে যেনেকা মানুহে কয় নহয় যে ছাগলী এটা গৈছে তাৰ পিছে পিছে চব ছাগলী দৌৰিছে আপোনালোকৰ এনেকা হ'ব লাগিব বেলেগক চাব কিয় লাগে আমাৰতো আমাৰ ছোৱালী কৰাম আমাৰ ল'ৰা কৰাম আমাৰ ষ্টুডেণ্টক আগবঢ়াম আমি কিয় বেলেগক চাম কোনে কৰিছে কৰা নাই ক'ৰ পৰা আহিছে সেইটো আমাক চাবলগীয়া নাই আপোনালোকে যিমান চাইছে হয়তো ৰিয়েলিটি শ্ব'ত গৈছে ল'ৰা ছোৱালী সেইবিলাক কোনো ফেচিলিটি ধুনীয়াকৈ পোৱাৰ পিছত যোৱা নাই সিহঁতে কষ্ট কৰি গৈছে আজি আমাৰ বাহিৰৰ কথা বাদ দিয়ক অসমৰ যিমান ল'ৰা ছোৱালী আছে যিমান ৰিয়েলিটি শ্ব' গৈ আছে আপোনালোকে ইয়াত ক্লাছ কৰিলে হয়তো পাব আমাৰ ইয়াততো চব চেলিব্ৰিটিবিলাক আহি থাকে চবে ৰিচপেক্টো দিয়ে তেনেকা বিশাল ওম নৱজিৎ যিমান আছে চব মোৰ ক্লাছত আহি থাকে তো সিহঁতে আপুনি সিহঁতৰ যেতিয়া ৱৰ্কশ্বপ বা কৰ্মশালা দিম আমি ফিউচাৰত বা কেতিয়াবা আহিলে মাষ্টাৰ ক্লাছ হ'ব তেতিয়া আপোনালোকে হয়তো লগ পাব তেতিয়া সিহঁতৰ পেৰেণ্টছক সুধিব সিহঁতে কেনেকৈ ষ্ট্ৰাগল কৰিছে যিকোনো বস্তু ইজিলি পালে সেইটো বস্তু কেতিয়াও ছাকচেছ নহয় কষ্ট কৰিহে ছাকচেছ হয় আজি আমি যদি ইজিলি পালোঁ হয় হয়তো মই ডান্স টিচাৰ আমি বহুত ষ্ট্ৰাগল কৰাৰ পিছত আমি ইমানখিনি পাইছোঁ আৰু আমি এইটো মানুহৰ প্ৰব্লেম বুজি পাওঁ সেইটো কাৰণে মই আজি ইয়াত ক্লাছ কৰাৰ ৰিজন হ'ল এইটো যাতে আমি যেনেকৈ কষ্ট কৰোঁ ল'ৰা ছোৱালী কষ্ট কিছুমান ল'ৰা ছোৱালী কষ্টটো দূৰ হয় আজি আপোনালোকে নিজে চাওক ইয়াতে নিয়াৰ 40-50 ষ্টুডেণ্ট এডমিশ্যন লৈছে 50 ষ্টুডেণ্ট এডমিশ্যন লৈছে সিহঁতে তাৰমানে ডান্স কৰিব ইণ্টাৰেষ্ট আছিলে ইমান কিন্তু সিহঁতে ক্লাছ কৰা নাই কিয় কৰা নাই হোজাইত ক্লাছ আছে নগাঁৱত আছে কিতাপ পঢ়িলে কাম নহ'ব কিতাপ পঢ়িলে একফালে শিক্ষা লাভ কৰিব কিন্তু বহুমুখী উন্নয়নৰ মানুহৰ জীৱনৰ বহুমুখী ডেভেলপমেণ্টৰ কাৰণে সকলো লাগে গান বাজনা এইবিলাক জানিব লাগে গান বাজনা তথা নাচৰ দ্বাৰা এজন উঠোৱা যুৱক যুৱতীসকলৰ বৌদ্ধিক মানসিক এটা উন্নয়ন ঘটে যিমান বেছি এইবিলাকত বহুমুখী এইবিলাক বহুমুখী যিটো শিক্ষাৰ যিটো মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।